যে আমি আজি এটা বিশেষ উদ্দেশ্য লৈ বক্তব্য ৰাখিব ওলাইছোঁ। CITU অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা বিষয়টো হৈছে কাইলৈ 30 মে CITUৰ প্ৰতিষ্ঠা দিৱস সমগ্ৰ দেশজুৰি পালন কৰা হ'ব। এই প্ৰতিষ্ঠা দিৱস মানে এটা সংগ্ৰামৰ প্ৰতিষ্ঠা। কিন্তু 1970 চনত কলিকতাত অনুষ্ঠিত এখন বিশেষ অধিৱেশনত আজিৰ তাৰিখটোত অহাকালি মানে 30 মে তাৰিখতেই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে পূৰ্বৰ অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ AITUCৰ পৰা একাংশ শ্ৰমিক নেতা ওলাই আহি নতুন এটা সংগঠনৰ জন্ম দিব, চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নছ নামাকৰণেৰে। তাৰ প্ৰথম সভাপতি আছিল কমৰেড VT ৰণদেৱে, সাধাৰণ সম্পাদক আছিল P ৰামমূৰ্তি, আৰু তেওঁলোকৰ লগত বাকী অসমৰ সেই সময়ছোৱাৰ ভাৰতবৰ্ষৰ সেই সময়ছোৱাৰ কেইবাজনো স্বাধীনতা সংগ্ৰামী তথা শ্ৰমিক আন্দোলনৰ নেতা কমৰেড জ্যোতি বসুকে ধৰি এওঁলোক তেতিয়া জড়িত হৈছিল। এই CITUৰ যে প্ৰতিষ্ঠা হ'ল তেতিয়াৰ পৰা কিন্তু CITUৱে এটা আপোচবিহীন সংগ্ৰাম চলাই আছে। পূৰ্বৰ ঐক্যবদ্ধ যি AITUC আছিল তাৰ পৰা আঁতৰি অহাৰ মূল কাৰণটোৱেই হৈছিল আপোচবিহীন সংগ্ৰাম আৰু আপোচকামী সংগ্ৰাম, এই দুইটাৰ সংঘাতৰ মাজত। এই সাংগঠনিক সংগঠনৰ ভিতৰত যি আদৰ্শগত সংগ্ৰাম চলিল, এই আদৰ্শগত সংগ্ৰামে এটা সময়ত গৈ CITU জন্ম দিয়ে। এই কথাখিনি মই আৰম্ভণিতে এইকাৰণে কৈছোঁ যে বহুতেই আমাৰ CITUৰ লগত সাধাৰণ সদস্যবিলাকে CITUৰ প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য সম্পৰ্কে বৰ এটা ৱাকিবহাল নহয় বুলি অনুভৱ হয়, সেইকাৰণে কৈছোঁ। বাকী বহু আমাৰ শ্ৰমিক নেতা আছে অসমত যিসকলে আমাতকৈ বহু বেছি জানে, শ্ৰমিক আন্দোলনৰ ইতিহাস জানে, তেওঁলোকে নিজেই একেবাৰে প্ৰতিষ্ঠা কালৰ পৰা বিভিন্ন প্ৰকাৰে তেওঁলোকে জড়িত আছিল। গতিকে সেইসকলৰ ওচৰত মই নিশ্চয় দুখ প্ৰকাশ কৰিম যে মই তেখেতসকলক শিকোৱাৰ কাৰণে এই কথাটো কোৱা নাই। CITUৰ প্ৰতিষ্ঠা কালৰ এই ঘটনা আৰু ইতিহাস মই ক'বলৈ নাযাওঁ। 1970 চনৰ এই ঘটনা, তাৰ পৰা CITUৱে কিন্তু এটা আপোচহীন সংগ্ৰাম চলাই আছে। এই সংগ্ৰামৰ ক্ষেত্ৰত কিন্তু আগৰ পৰাই জানিব লাগিব যে সমগ্ৰ বিশ্বতো শ্ৰমিক শ্ৰেণী সংগ্ৰামৰ ক্ষেত্ৰত, শ্ৰেণী সংগ্ৰামক আপোচহীনভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মতানৈক্য হৈছিল। এই কথা বহুতেই জানে, আপোনালোকে নিশ্চয় সকলোৱে নাজানা নহয়। লেনিনৰ নেতৃত্বত ৰাছিয়াত যি সংগ্ৰাম আৰম্ভ হৈছিল, পৰৱৰ্তী সময়ত 1917 চনত বিপ্লৱৰ মাজেৰে ৰাছিয়াত শ্ৰমিক শ্ৰেণীৰ ৰাষ্ট্ৰ ক্ষমতা দখল হৈছিল, যাক আমি অক্টোবৰ বিপ্লৱ বুলি জানো, বিখ্যাত। এই বিপ্লৱৰ আগমুহূৰ্ততো যেতিয়া শ্ৰমিকৰ সংগঠন কৰিবলৈ গৈছিল বা শ্ৰমিক শ্ৰেণী সংগঠিত কৰিবলৈ গৈছিল, তেতিয়া এটা অংশই অলপ আপোচভাৱে চলাৰ কাৰণে কিছুমানে এটা অংশ তৈয়াৰ হৈছিল, যিসকলে সেই সময়ছোৱাৰ বিপ্লৱী আছিল। মই এইবিলাক ইতিহাসৰ ক'বলৈ নাযাওঁ, কিন্তু এয়া হৈছে এই সংগ্ৰাম দীৰ্ঘদিনৰ সংগ্ৰাম, অন্তৰ্বৰ্তীকালীন ইণ্টাৰনেল যি ষ্ট্ৰাগল, এই ষ্ট্ৰাগল দীৰ্ঘদিনৰ সংগ্ৰাম চলি আছে। আৰু তাৰ প্ৰতিফলন আমাৰ ভাৰতবৰ্ষতো হৈছিল। এই 1935-36 চনৰ পৰা প্ৰতিষ্ঠা কালৰ পৰা চলি থকা এই সংগঠন 1970 চনত আহি দুটা ভাগত ভাগ হয় আৰু CITUৱে তাতে প্ৰতিষ্ঠা লাভ কৰে। আৰু প্ৰতিষ্ঠা কালৰ পৰা এই সংগঠনে কিন্তু ফিৰি চোৱা নাই, পিছফালে চোৱা নাই, আৰু আপোচহীনভাৱে এই CITUৱে কিন্তু সংগ্ৰাম চলাই গৈ আছে। একক সংগ্ৰাম আৰু যৌথ সংগ্ৰাম। পৰৱৰ্তী কালত 1970 চনৰ পিছৰ পৰাই যৌথ সংগ্ৰামৰো
নেতৃত্ব প্ৰদান কৰি আছে CITU, চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে। শ্ৰমিক শ্ৰেণীৰ মাজত থকা যি দৈনন্দিন সমস্যা, এই দৈনন্দিন সমস্যাবিলাক বাদ দি কিন্তু শ্ৰমিক সংগঠন নহয়। এই কথা আমি ক'ব নালাগে। শ্ৰমিক শ্ৰেণীৰ মুক্তি আন্দোলনৰ পথ প্ৰদৰ্শক, সমগ্ৰ বিশ্বৰ জনগণৰ কাৰণে যি দৰ্শনৰ আমি অনুগামী মাৰ্ক্সবাদ, এই মাৰ্ক্সবাদৰ প্ৰতিষ্ঠাকালৰ নেতা কাৰ্ল মাৰ্ক্সেও সেই সময়তে এই কথাটো কৈ গৈছিল যে দৈনন্দিন এনে সংগ্ৰামী হৈছে শ্ৰমজীৱী মানুহৰ দৈনন্দিন সমস্যা, এই সমস্যাৰ এই সংগ্ৰামী হৈছে পুঁজি আৰু শ্ৰমৰ মাজত প্ৰতিদিনৰ গেৰিলা যুদ্ধ। কেপিটেল পুঁজিপতিসকল আৰু শ্ৰমিক শ্ৰেণীৰ মাজত এটা গেৰিলা যুদ্ধ, দৈনন্দিন যিবিলাক আমাৰ সংগ্ৰাম চলি থাকে। যেনে ধৰক মজুৰি বৃদ্ধিৰ আন্দোলন, যেনে কাৰখানাটো শ্ৰমিক ছাঁটা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ, যেনে কামৰ সময় নিৰ্ধাৰণ কৰাৰ আন্দোলন, যেনে কাৰখানাৰ লে অফৰ বিৰুদ্ধে, লকআউটৰ বিৰুদ্ধে ইত্যাদিৰ বিৰুদ্ধে যিবিলাক সংগ্ৰাম বিভিন্ন কাৰখানাত চলি থাকে বা বিভিন্ন জেগাত বিভিন্ন খণ্ডত ইনফৰ্মেল ছেক্টৰতো শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষাৰ কাৰণে যি সংগ্ৰামবিলাক চলি থাকে, তেওঁলোকৰ মজুৰিৰ প্ৰশ্নত, তেওঁলোকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্নত, তেওঁলোকৰ ভৱিষ্যত নিৰাপত্তাৰ প্ৰশ্নত, পেঞ্চনৰ প্ৰশ্নত যিবিলাক আহে, এই গোটেইবিলাক হৈছে কিন্তু পুঁজি আৰু শ্ৰমৰ মাজত চলি থকা সংগ্ৰামৰ একোটা গেৰিলা যুদ্ধ। ইয়াক বাদ দি পেলাই শ্ৰমিক আন্দোলন নহয়। কিন্তু একে সময়তেই এই গোটেই সংগ্ৰামটো কিন্তু আচলতে শ্ৰমিক পুঁজিপতিসকলৰ যি নীতি, এই নীতিটোৰ ফলত সৃষ্টি হোৱা ফলৰ বিৰুদ্ধে সংগ্ৰাম। তেওঁলোকৰ নীতি কাৰ্যকৰী কৰিবলৈ গৈয়েই শ্ৰমিকৰ কামৰ সময় কমাব ইত্যাদি ইত্যাদি, তেওঁলোকক ছুটি নিদিয়ে, দৰমহা নিদিয়ে, কামৰ পৰা খেদি দিয়ে, যেতিয়া খেদি দিয়ে, এইবিলাক ব্যৱস্থাবিলাক চলি থাকে। আৰু এইবিলাকৰ বিৰুদ্ধে চলা সংগ্ৰামটো গেৰিলা যুদ্ধ। এই যুদ্ধ অব্যাহত ৰাখিয়েই কিন্তু যি ঠাইৰ যি কাৰণত এই সমস্যাটো সৃষ্টি হৈছে, এই কাৰণ বিচাৰ্য কৰা আৰু সেই কাৰণটোৰ বিৰুদ্ধে সংগ্ৰামটো কিন্তু একেবাৰেই জৰুৰী। আৰু সেয়া হৈছে মূল লক্ষ্য, কাৰণটো উৎখাত কৰা, অৰ্থাৎ বেমাৰৰ উৎস নোহোৱা কৰা। বেমাৰটো এটা মই চিকিৎসা কৰিম ঠিকেই, বেমাৰ এটা হৈছে, বেমাৰটো নিশ্চয় চিকিৎসা কৰিব লাগিব। পেটৰ বিষ হ'লে বিষটো কমোৱাৰ কাৰণে ঔষধ নিশ্চয় খাব লাগিব, কিন্তু পেটৰ বিষটো কিয় হৈছে তাক নিৰ্ধাৰণ কৰি সম্পূৰ্ণ নিৰাময় কৰাৰ যি ব্যৱস্থাটো, এই ব্যৱস্থাটো কিন্তু মূল কথা। এইটো নোহোৱাকৈ কেৱল বেমাৰৰ চিকিৎসা এই দৈনন্দিন কৰা কাম কৰাটো মাত্ৰ কটাঘাত মলম দিয়া কথাটোৱে নিশ্চয় কথা। এই কথাটো আজি মই নতুনকৈ ক'ব লগা নহয়, এইটো সকলোৱে কথা জানে, কিন্তু পুনৰবাৰ মই সোঁৱৰাই দিছোঁ। এই প্ৰতিষ্ঠা দিৱসৰ প্ৰাকখনত, CITUৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকখনত এই কথাটো জানিয়ে আমি কিন্তু যি উৎসৰ পৰা সমস্যা সৃষ্টি তাৰ বিৰুদ্ধে আমি যুঁজ কৰোঁ। CITUৱে সেইকাৰণেই CITUৰ সন্মিলনৰ মাজেৰে এই নীতিও আমি লৈছোঁ, সেইকাৰণে যে দৈনন্দিন সমস্যাক আমি নীতিৰ লগত সম্পৰ্ক কৰিব লাগিব। কোন নীতিৰ ফলত আমাৰ দৈনন্দিন সমস্যাবিলাক হৈছে, আৰু নীতিৰ পিছত থকা যি ৰাজনীতি, এই ৰাজনীতিটোক আমি উন্মোচিত কৰিব লাগিব। এয়া হৈছে CITUৰ অন্যতম নীতি। CITUৱে প্ৰতিষ্ঠাকালৰ পৰা ঐক্য আৰু সংগ্ৰামৰ কথা কৈ আহিছে। ঐক্যৰ বাবে সংগ্ৰাম, সংগ্ৰামৰ বাবে ঐক্য ৰচনা কৰিবলৈ হ'লে সংগ্ৰাম নিশ্চয় কৰিব লাগিব। ঐক্য অবিহনে আৰু সংগ্ৰাম আগুৱাই নিব নোৱাৰিম, এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কোনো শ্ৰমিক সংগঠনে অস্বীকাৰ কৰে। এয়া অকল ভাৰতবৰ্ষৰ হয়, বিশ্বৰ কোনো ট্ৰেড ইউনিয়ন সংগঠনে, শ্ৰমিক সংগঠনে এই কথা অস্বীকাৰ কৰিব নোৱাৰে। আৰু এই কথাটোকেই কাৰ্যকৰী কৰিবলৈ যাওঁতে আমি স্বাভাৱিকভাৱেই এই নীতিও আমি এতিয়া লৈছোঁ CITUৱে, যে লিংক ইয়ৰ ইছ্যুজ উইথ দ্য পলিচিজ পাৰ্চুড বাই দ্য ষ্টেট, আই মিন টু চে গভৰ্ণমেণ্ট। আজি বৰ্তমান প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ মোদী চৰকাৰ, তাৰ নীতিক আমি নীতিৰ পৰাই সমস্যা আহিছে তাক সংযোগ কৰিব লাগে। আৰু তাৰ মাজত এই নীতিটোৰ পিছফালে যি ৰাজনীতি আছে, দ্য পলিটিক্স বিহাইণ্ড দ্য পলিচিজ মাষ্ট বি এক্সপ'জড। এই নীতিটোৰ অন্তৰ্নিহিত যি ৰাজনীতি তাকো আমি কিন্তু উন্মোচিত কৰিব লাগিব। আৰু এই শ্ৰমিক শ্ৰেণীক যদি আমি সম্পৰ্কে শিক্ষা দিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু দৈনন্দিন যে আমি সংগ্ৰাম কৰি আছোঁ, মানে ফলাফলৰ বিৰুদ্ধে, এই মজুৰিৰ দামত ছাটাইৰ বিৰুদ্ধে, শ্ৰমিকৰ অধিকাৰ, এই সংগ্ৰামো বেছি দিন আমি টিকাই ৰাখিব নোৱাৰিম। এই সংগ্ৰাম সম্পূৰ্ণ এটা আপোচশীল, অৰ্থাৎ আপোচত থকা এটা ৰাষ্ট্ৰযন্ত্ৰৰ বা চৰকাৰী
থকা এটা ট্ৰেড ইউনিয়নলৈ ৰূপান্তৰিত হ'ব। আমি ইয়াৰ বিৰুদ্ধে এই সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ। এই সংগ্ৰাম অব্যাহত ৰাখিয়েই CIT এই সংগ্ৰাম অব্যাহত ৰাখিয়ে ঐক্যৰ আৰু সংগ্ৰামৰ এই নীতি লৈ পেলাই CIT আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষতে CIT এটা সন্মানজনক এটা অৱস্থান গ্ৰহণ কৰিব পাৰিছে। সকলো শ্ৰমজীৱী মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ই অন্ততঃ সৰ্বস্তৰত এটা মৰ্যাদাশীল সংগঠনলৈ ৰূপান্তৰিত হৈছে CIT। এয়া হৈছে আমাৰ CITৰ গ্ৰহণ কৰা আদৰ্শ আৰু নীতিৰ ফল। আৰু ইয়াৰ লগত থকা কাম কাজ কৰাৰ লগত যুক্ত থকা যিসকল আমাৰ বয়োজ্যেষ্ঠ নেতা, যিসকলে দীৰ্ঘদিন ধৰি পৰিশ্ৰম কৰি কষ্ট কৰি জেল খাই পুলিচৰ মাৰ খাই আহত হৈ মৃত্যুবৰণ কৰি তেজৰ বিনিময়ত এই সংগ্ৰামক এতিয়ালৈকে জীয়াই ৰাখি আছে। সেয়া বি.টি. ৰণদেৱৰ পৰা বৰ্তমানৰ আজিৰ তাৰিখৰ যি প্ৰেছিডেণ্ট সুদীপ দত্ত আৰু ইলামৰম কৰিম তেখেতসকললৈকে আজিলৈকে কিন্তু এই সংগ্ৰাম অব্যাহত আছে। আমিও সেই সংগ্ৰামৰ লগত ওতঃপ্ৰোতভাৱে যুক্ত। আৰু অসমতো আমি এই সংগ্ৰামক আগবঢ়াই নিয়াৰ স্বাৰ্থতেই আমি এই প্ৰতিষ্ঠা দিৱসটো সকলো স্তৰৰ সমাজী মানুহৰ মাজত প্ৰচাৰৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাইলৈ 30 তাৰিখে অসমৰ ভাৰতবৰ্ষৰ লগতে অসমৰো সকলো কৰ্মক্ষেত্ৰত সকলো CITৰ অন্তৰ্ভুক্ত প্ৰতিটো ইউনিয়নে CITৰ অন্তৰ্ভুক্ত যিমানকেইটা ইউনিয়ন আছে 64 এই ইউনিয়নৰ আটাইবোৰ ইউনিয়নে নিজৰ নিজৰ কৰ্মস্থলীত নিজৰ নিজৰ কাৰ্যালয়ত নিজৰ যি ইউনিয়নৰ কাৰ্যালয় আছে তাতে CITৰ পতাকা উত্তোলন কৰিব। আৰু বিভিন্ন প্ৰকাৰে আলোচনা চক্ৰ অনুষ্ঠিত কৰা, কৰ্মশালা অনুষ্ঠিত কৰা বা অন্য ধৰণে যি ধৰিব তাৰ জিলা কমিটিসমূহে সিদ্ধান্ত কৰে কাৰ্যকৰী প্ৰতিষ্ঠা দিৱস পালন কৰিব। প্ৰতিষ্ঠা দিৱসটো কেৱল এটা তিথি পালনৰ দৰে ঘটনা নহয়, এই জন্মদিন পালনৰ নিচিনাও ঘটনা নহয়। প্ৰতিষ্ঠা দিৱসৰ মাজেৰে আমি আচলতে পুনৰবাৰ সংকল্প ল'ব বিচাৰোঁ যে CITৰ যি নীতি আৰু আদৰ্শ তাক আমি আৰু দৃঢ়তাৰে কাৰ্যকৰী কৰাৰ কাৰণে আগবাঢ়িব লাগিব। বৰ্তমান পৰিস্থিতিৰ প্ৰেক্ষাপটত আৰু অধিক জৰুৰী হৈ পৰিছে আপোচহীনভাৱে লৰাই কৰাৰ যি ঘটনা এতিয়া সাধাৰণ শ্ৰমিক শ্ৰেণীয়ে আমাক চকুত আঙুলি থৈ শিকাই দিছে। এতিয়া আমি শিক্ষা ল'ব লাগিব নৈদাৰ ঘটনাৰ পৰা। উত্তৰ ভাৰতত এতিয়া যি শ্ৰমজীৱী মানুহৰ শ্ৰমিকসকলৰ যি ক'বলৈ গ'লে স্বতঃস্ফূৰ্তভাৱে যি ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে আমি ক'বলৈ অলপ টান পাইছোঁ এইকাৰণেই যে ভাৰতবৰ্ষত এটা পৰিৱেশ তৈয়াৰ কৰাৰ ক্ষেত্ৰত কিন্তু CIT অথচ সহকাৰে বৰ্তমান যি যৌথ আন্দোলন সকলো ট্ৰেড ইউনিয়নক লৈ পেলাই যি যৌথ আন্দোলন চলি আছে, যি যৌথ আন্দোলনৰ নেতৃত্ব CIT লৈ আছে, INTUC, AITUC, AICC, TU, AIUTUC-কে ধৰি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহকো ঐক্যবদ্ধ কৰি অৰ্থাৎ মই আৰম্ভণিতে কৈছোঁ এককভাৱে CIT আৰু যৌথভাৱে CIT সকলোকে লৈ পেলাই যি সংগ্ৰাম চলি আছে, এই সংগ্ৰামৰ এটা প্ৰভাৱ পৰিছে সকলো শ্ৰমজীৱী মানুহৰ ওপৰত। যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে আমি ত্যাগধাৰা ধৰ্মঘট কৰিছিলোঁ। তাৰ মাজেদি আমি কৈছোঁ যে শ্ৰমিকৰ ওপৰত অন্যায় চলি আছে, ন্যূনতম মজুৰি তেওঁলোকে পোৱা নাই, তেওঁলোকৰ সামাজিক সুৰক্ষা নাই, তেওঁলোকৰ কামৰ সময়ৰ কোনো নিশ্চয়তা নাই, কাম কৰি থকা অৱস্থাত কৰ্তৃপক্ষৰ দ্বাৰা বিভিন্ন প্ৰকাৰে নিৰ্যাতিত হ'ব লগা হয়, ছোৱালীবিলাকে বিভিন্ন ধৰণৰ নাৰী যৌন নিৰ্যাতনৰ বলি হ'ব লগা হয়, তেওঁ পুৰুষবিলাক শ্ৰমিকসকলেও বিভিন্ন প্ৰকাৰ নিৰ্যাতনৰ সন্মুখীন হ'ব লাগে। অৰ্থাৎ শোষণ নিৰ্যাতন নিষ্পেষণৰ বিৰুদ্ধে সকলো শ্ৰমিকক ঐক্যবদ্ধ হোৱাৰ যে আমি আহ্বান জনাইছোঁ, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি নয়ডা আৰু উত্তৰ ভাৰতত যি শ্ৰমিকসকলে স্বতঃস্ফূৰ্ত হ'ব, তাত ইউনিয়ন নাই, কিন্তু ইউনিয়ন নোহোৱা স্বত্বেও শ্ৰমিকসকলে তেওঁলোকৰ পিছলৈ অন্যায় অবিচাৰৰ বিৰুদ্ধে কিন্তু ওলাই আহিছে, যি এটা অভূতপূৰ্ব ঘটনা। ভাৰতবৰ্ষৰ শ্ৰমিক আন্দোলনৰ ইতিহাসত এই ঘটনা আগতে হোৱা নাছিল। এই ধৰণে হাজাৰ হাজাৰ 100-200 কথাটো নহয়, হাজাৰ হাজাৰ এতিয়া আৰু তাৰ সম্প্ৰসাৰিত হৈ আছে। হাৰিয়ানা, ৰাজস্থান, নয়ডাৰ ওচৰত যি ঘটনা ঘটিছিল তাৰ পৰা যি আৰম্ভ হ'ল, পানীপথৰ পৰা পাঞ্জাৱৰ পানীপথৰ কাৰখানাৰ পৰা যি আৰম্ভ হ'ল, সেই আৰম্ভ ঘটনাই এতিয়া সম্প্ৰসাৰিত হৈছে হাৰিয়ানা, ৰাজস্থান, পাঞ্জাৱ, মধ্যপ্ৰদেশ, গুজৰাটৰ পৰ্যন্ত যিবিলাক ইণ্ডাষ্ট্ৰিয়েল বেল্ট শিল্প কাৰখানাৰ হাব বুলি কোৱা হয়, সেইবিলাকত এই শ্ৰমিকসকলে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰি আছে। অকল সেয়া নহয়, ভাৰতবৰ্ষৰ অন্য জেগাতো এই ধৰণে আজি আগবাঢ়িব লগা হৈছে। কয়লা খনি শ্ৰমিকে আন্দোলন সংগ্ৰাম কৰি আছে, আজি তৈলখণ্ডৰ শ্ৰমিকে আন্দোলন সংগ্ৰাম কৰিছে, পেট্ৰলিয়াম ছেক্টৰৰ আন্দোলন কৰে, পাৱাৰ ছেক্টৰৰ শ্ৰমিকসকলে আন্দোলন কৰি আছে, পোষ্টেল ডাক বিভাগৰ শ্ৰমিক কৰ্মচাৰীসকল, বেংকৰ কৰ্মচাৰীসকল, LICৰ কৰ্মচাৰীসকলেও এই চৰকাৰৰ এই নীতিটোৰ
পৰাস্ত কৰাৰ কাৰণে নীতিৰ বিৰুদ্ধে যি নীতিয়ে তেওঁলোকৰ জীৱনলৈ বিপদ মতাই আনিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে। এই ক্ষেত্ৰত CITUৰ এটা সংহতি আছে। CITU সকলো মতে এই পাব্লিক বা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলৰ আন্দোলনৰ প্ৰতি সদায় সংহতি জ্ঞাপন কৰি আছে। অসমতো আমি সেই ধৰণে আমি চেষ্টা কৰি আছোঁ। এই চেষ্টাৰ মাজেদি আমি এই আন্দোলন চলাই আছোঁ। অসমত আজি আটাইতকৈ শোষিত মানুহটো হৈছে শ্ৰমিক, হৈছে চাহ বাগানৰ শ্ৰমিক, যিসকলে এতিয়াও মাত্ৰ 250 টকা দিন হাজিৰা হৈ পেলাই কাম কৰি থাকিব লগা অৱস্থা হৈছে। তেওঁলোকৰ দৈনন্দিন সমস্যা, প্ৰচুৰ সমস্যা। এই দৈনন্দিন সমস্যা সমাধান কৰাৰ যুদ্ধখনো সাংঘাতিক ধৰণে চলাব লগা হৈছে। কাৰণ সেই যুদ্ধখন চলাব নোৱাৰাৰ কাৰণে, সেই যুদ্ধখনক বাধা দিয়াৰ কাৰণে কিন্তু চৰকাৰ আৰু চৰকাৰী প্ৰশাসন যন্ত্ৰই অনবৰত চেষ্টা কৰি আছে। তাৰ অধিকাৰৰ ওপৰত আক্ৰমণ কৰিছে, সমবেত হ'ব নিদিয়ে, কথা ক'ব নিদিয়ে, লগ লাগিব নিদিয়ে। এই ধৰণে এটা টেটু চেপা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে, যাৰ ফলত শ্ৰমিকে তাৰ অন্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো মহা কঠিন হৈ পৰিছে এতিয়াৰ সময়ত। এই কঠিন অৱস্থাৰ মাজতো কিন্তু CITU সংগ্ৰাম চলাই আছে আৰু অহা দিনতে এই সংগ্ৰাম আমি চলাব লাগিব। আমি এই কথা নিশ্চয় সকলোকে ক'ব লাগিব যে সেইকাৰণে আমি কৈছিলোঁ যে CITUৱে তাৰ সংবিধানত এই কথাটো সেইকাৰণে কৈছোঁ। CITUৱে বিশ্বাস কৰে যে কেৱল মাত্ৰ উৎপাদন, বণ্টন আৰু বিনিময়ৰ সকলো উপায়ৰ সামাজিকীকৰণ আৰু এটি সমাজতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ যোগেদিয়ে শ্ৰমিক শ্ৰেণীৰ ওপৰত শোষণৰ অৱসান কৰা সম্ভৱ। CITUৱে শোষণৰ পৰা সমগ্ৰ সমাজৰ মুক্তিৰ আদৰ্শৰ সপক্ষে থিয় দিয়ে। এই কথা আমি সংবিধানত লিখিছোঁ। কিয় লিখিছোঁ? যে পুঁজিবাদী সমাজ ব্যৱস্থাই কোনো অৱস্থাতেই মানুহৰ সমস্যা সমাধান কৰিব নোৱাৰে। এয়া ধ্ৰুৱ সত্যলৈ ৰূপান্তৰিত হৈছে, এয়া ক'তোই পৰা নাই। আৰু অসমতো, ভাৰতবৰ্ষতো ভাৰত চৰকাৰে যি নীতিৰে আজি দেশখনক আগুৱাই লৈ যাই আছে, তেতিয়া বৈষম্য বাঢ়িছে। এতিয়া দেশৰ সমুদায় সম্পদৰ 72% অধিক সম্পদৰ অধিকাৰী মাত্ৰ 10% মানুহ, 10জন বা 20জন মানুহ। আজি বিৰাট অংশ মানুহ, আজি শ্ৰমজীৱী মানুহ হকে, কেৱল শ্ৰমজীৱী মানুহ নহয়, সৰ্বসাধাৰণ ৰাইজৰ বিৰাট অংশ মানুহৰ হাতত সম্পদ নাই, কিনাৰ ক্ষমতা নোহোৱা হৈছে, ক্ৰয় ক্ষমতা নোহোৱা হৈছে। বৈষম্য দিনে দিনে বাঢ়ি যাই আছে। এয়া পুঁজিবাদৰ চৰিত্ৰ। ধনী আৰু দুখীয়াৰ বৈষম্য বাঢ়ি থাকিব। দুখীয়া আৰু সাধাৰণ জনগণ, যিসকলে পৰিশ্ৰম কৰি জীৱন নিৰ্বাহ কৰে, যিসকলে কাম কৰি সেৱা কৰি জীৱন নিৰ্বাহ কৰে, চৰকাৰী বিভিন্ন কাম কাজত জড়িত আঁচনিভুক্ত কৰ্মচাৰী হওক বা নিৰ্মাণ শ্ৰমিকেই হওক, মটৰ শ্ৰমিকেই হওক বা কাৰখানা শ্ৰমিকেই হওক, চাহ বাগানৰ বনুৱাই হওক বা বেংকৰ কৰ্মচাৰী হওক, এই সকলো মানুহেই পৰিশ্ৰমৰ ফলত দেশখনৰ সকলো উৎপাদন ব্যৱস্থা চলি আছে। কিন্তু এই উৎপাদনৰ লগত যুক্ত মানুহসকলৰ জীৱন ধাৰণৰ মানদণ্ড দিনে দিনে নিম্নগামী হ'বলৈ ধৰিছে। আৰু সেই সকলো মানুহৰ কাৰণে যিখিনি ব্যৱস্থা চৰকাৰে কৰিব লাগে তাকে নকৰি চৰকাৰে কেৱল ধনী পুঁজিপতিসকলৰ কাৰণে সকলো কাম কাজ কৰি আছে। এতিয়া মাটি দি আছে বিনামূলীয়াকৈ, ক'বলৈ গ'লে 1 টকা হাৰত বিঘা বুলি, 1 বিঘাত বিপৰীতে 1 টকা মাত্ৰ হাৰত মাটি দি আছে। কাক দি আছে? বৃহৎ পুঁজিপতিসকলক মাটি দি আছে। আৰু উচ্ছেদ কৰি আছে কাক? দুখীয়া কৃষকক, সাধাৰণ গৃহজীৱী মানুহক, কৃষকক মাটিৰ পৰা উচ্ছেদ কৰি পেলাই ধনী মানুহক মাটি দি আছে, বৃহৎ পুঁজিপতিক মাটি দি আছে। এই ধৰণে বৈষম্য বাঢ়িছে, ধনী দুখীয়াৰ মাজত বৈষম্য বাঢ়িছে, প্ৰতিদিনে বাঢ়ি যাই আছে। এতিয়া কাম কৰা মানুহৰ নিজৰ যি আয় হয়, সেই আয়েৰে তেওঁ চলিব নোৱাৰা অৱস্থা হৈছে। এতিয়া যুদ্ধৰ পৰিস্থিতিৰ নামত মূল্য বৃদ্ধি হোৱা বুলি কৈছে। কিন্তু ভাৰতবৰ্ষৰ চৰকাৰেও ভালকৈ জানে, আমি সকলোৱে জানো যে ভাৰতবৰ্ষত পেট্ৰলিয়াম ছেক্টৰত অন্ততঃ সকাহ দিয়াৰ কাৰণে এটা ব্যৱস্থা আছিল। তেওঁলোকে আৰামছে কোনো ধৰণৰ ভাৰত চৰকাৰে আমেৰিকাক ভয় কৰাটো কোনো কাৰণ নাই। আমেৰিকাৰ দপদপনি বুঢ়া আঙুলি দেখুৱাই সেই কাম কৰিব পাৰি। কিন্তু কেনেকৈ দেখুৱাব? নৰেন্দ্ৰ মোদীহঁতৰ যি নীতি, এই নীতি হৈছে ট্ৰাম্পৰ নিচিনা, ডনাল্ড ট্ৰাম্পৰ নীতিৰ লগত সমিল মিল থকা এটা সামঞ্জস্য বুজাপৰা থকা নীতি, যাৰ কাৰণে ডনাল্ড ট্ৰাম্পৰ ৰঙা চকু ভয় কৰি পেলাই ৰাছিয়াই দিব খোজা তেল ভাৰত চৰকাৰে নানিলে। ইৰাণে দিব খোজা তেল, ইৰাণৰ বৈদেশিক মন্ত্ৰী আহি পেলাই ইয়াতে কৈ গ'ল, আমাৰ দেশৰ চৰকাৰক কৈ গ'ল যে আপোনালোকে যদি তেল লয়, আমি আপোনালোকক কম মূল্যত আমি তেল দিম, আমি হৰমুজ ষ্ট্ৰীট আমি খুলি দিম আপোনালোকৰ কাৰণে। এই কথাও বৈদেশিক, তাৰ ক্ষমা কৰিব, তাৰ বৈদেশিক মন্ত্ৰীগৰাকী আহি পেলাই ভাৰতত কৈ গ'ল যোৱা 13 মেৰ কথা। কিন্তু ভাৰত চৰকাৰে তেওঁলোকক কথা সন্মতিজনভাৱে তেল আনিবলৈ এতিয়ালৈকে সন্মতি জনোৱা নাই, যাৰ ফলত এতিয়া তেলৰ সংকট হ'ব বুলি কৈছে। কিন্তু এই তেলৰ সংকট আমি কম কৃত্ৰিম সংকট। এই তেলৰ সংকট চৰকাৰৰ নীতিৰ ফলত সৃষ্টি হোৱা সংকট। এই নীতি তেওঁলোকে শুধৰণ কৰক। আজি ট্ৰাম্পক তেল মাৰা নীতি বাদ দিয়ক। এই ট্ৰাম্পে আজি যি ধৰণৰ জঘন্য কাম কৰি আছে, কোনো ধৰণৰ কথা বতৰা নুশুনাকৈ এটা সমিলত আহিব বিচাৰিছিল ইৰাণৰ ফালৰ পৰা,
কিন্তু ৰাতিৰ ভিতৰতে তেওঁৰ উল্টি গ'ল আৰু এফালে জঘন্যভাৱে আক্ৰমণ আৰম্ভ কৰিছে যোৱাকালি না যোৱাকালিৰ পৰা আকৌ ইৰাণৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে যুদ্ধৰ অৱসান বিচাৰিছে বিশ্বৰ জনগণই ইৰাণৰ আমেৰিকাৰ জনগণে বিচাৰিছে যুদ্ধৰ অৱসান ইংলেণ্ডৰ জনগণে বিচাৰিছে যুদ্ধৰ অৱসান সমগ্ৰ বিশ্বৰ বিভিন্ন শান্তিকামী মানুহে যুদ্ধৰ অৱসান বিচাৰিছে কিন্তু ডনাল্ড ট্ৰাম্পে তাৰ দাদাগিৰি কৰি মস্তানি কৰি ফেলে সমগ্ৰ ৰাজ্য মধ্য এছিয়াৰ সকলো দেশৰ ওপৰত তাৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত আজি সেই যুদ্ধ চলাই আছে তাৰ সম্পদ লুণ্ঠনৰ কাৰণে যুদ্ধ কিয় কৰে কাৰণ অস্ত্ৰৰ ব্যৱহাৰ কৰিব লাগিব এতিয়াতো নতুন নেৰেশ্যন সৃষ্টি হৈছে আগতে যুদ্ধ কৰাৰ কাৰণে অস্ত্ৰ বনাব লাগিছিল এতিয়া সেইটো নহয় এতিয়া অস্ত্ৰ বিক্ৰী কৰাৰ কাৰণে যুদ্ধ কৰিব লাগে ট্ৰাম্পৰ বৰ্তমান নীতি হৈছে যে অস্ত্ৰ বিক্ৰী কৰিব লাগিব অত্যাধুনিক অস্ত্ৰ গতিকে যুদ্ধ লগাব লাগে অৰ্থাৎ যুদ্ধৰ মাজেদি এফালেদি যেনেকৈ সম্পদ আহৰণ কৰাৰ আধিপত্যবাদী আছে আনফালেদি তেনেকৈ নিজৰ অস্ত্ৰৰ ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকৰ এটা অভিযোগ আছে যাৰ কাৰণে এই যুদ্ধবিলাক তেওঁলোকে চলাই আছে এই জঘন্য নীতিৰ বিৰুদ্ধে আজি সমগ্ৰ জনগণক আমি ঐক্যবদ্ধ কৰিব লাগিব এই দায়িত্ব আমি শ্ৰমিক শ্ৰেণীয়েও দায়িত্ব ল'ব লাগিব আৰু সেইকাৰণেই CITUৰ কেন্দ্ৰীয় কমিটিও আহ্বান জনাইছে এই যুদ্ধৰ বিৰুদ্ধে আমি সকলো থিয় দিব লাগে একে সময়তে এই ট্ৰাম্পৰ নেতৃত্বতে আজি যিসকলে মানুহক কৰ্মজীৱী শ্ৰমজীৱী মানুহক সামান্যতম অধিকাৰ দিছে সেই দেশবিলাকৰ ওপৰত আক্ৰমণ কেন্দ্ৰীভূত কৰিছে কিউবা ভেনিজুৱেলা আজি কিউবাৰ জনগণক বিপদগ্ৰস্ত কৰাৰ কাৰণে কিউবাৰ ৰাষ্ট্ৰপ্ৰধানক অপহৰণ কৰি নিয়াৰ কাৰণে ঘোৰ চক্ৰান্তত লিপ্ত হৈছে ডনাল্ড ট্ৰাম্প আৰু তাৰ বিৰুদ্ধে মানুহ আজি থিয় দিব লগা হৈছে আজি ভাৰতবৰ্ষত আমি লক্ষ্য কৰিছোঁ আজি এই বিজেপি চৰকাৰে আজি যিখন চৰকাৰে কেৰালা চৰকাৰে সামান্য পৰিমাণে হ'লেও শ্ৰমিকক সকাহ দিলে যি কেৰালাৰ চৰকাৰে মাইগ্ৰেণ্ট ৱাৰ্কাৰক পৰিযায়ী শ্ৰমিকসকলক সুৰক্ষা দিয়াৰ সকলো ব্যৱস্থা কৰিলে বিশ্বৰ মানুহে প্ৰশংসা কৰিলে ILOই প্ৰশংসা কৰিলে বিশ্বৰ জনগণে প্ৰশংসা কৰিলে এই চৰকাৰৰ কৰোণা কালৰ ভূমিকা এই চৰকাৰে পৰৱৰ্তী সময়ত মাইগ্ৰেণ্ট ৱাৰ্কাৰক লোৱা পদক্ষেপৰ ক্ষেত্ৰত সেইখন চৰকাৰৰ মুখ্যমন্ত্ৰীজন নিৰ্বাচনত পৰাজিত হ'ল আৰু পৰাজিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীজনক ইদি জাপি দি পেলাই তেওঁৰ ওপৰত এটা আক্ৰমণ কেন্দ্ৰীভূত কৰিলে এইখন দেশৰ চৰকাৰে গতিকে কিয় এই কৰিছে যিসকলে শ্ৰমিকৰ হৈ কাম কৰিব তেওঁলোকক আক্ৰমণ কৰিব লাগে যিসকলে শ্ৰমজীৱী মানুহৰকে মাত মাতিব তেওঁলোকক বাধা দিব লাগে যিসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব তেওঁলোকক সংগঠিত অপৰাধী বুলি গণ্য কৰিব লাগিব গতিকে BNS ভাৰতীয় ন্যায় সংহিতা আনিছে তেওঁলোকে 111 নম্বৰ ধাৰা তুমি যদি লগ লাগি পেলাই প্ৰতিবাদ কৰিব যোৱা তোমাক আমি সন্ত্ৰাসবাদী বুলি ফেলে কৈ ফেলে সংগঠিত বা বিদ্ৰোহী বুলি ফেলে কৈ ফেলে তোমাক জেলত ভৰাই থৈ দিব পাৰিম এই নীতি কোনে আনিলে এই আইন কোনে আনিলে এই আইন আনিছে নৰেন্দ্ৰ মোদী চৰকাৰে এই কাৰণে এইবিলাক আইন আনিছে যাতে কোনেও মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰে কোনেও যাতে মজুৰি দাবী কৰি ফেলে ৰাস্তাত দাবিব নোৱাৰে গতিকে আজি উত্তৰ ভাৰতৰ শ্ৰমিকক আজি এতিয়ালৈকে 400 শ্ৰমিক জেলত সোমাই আছে কিয় কাৰণ তেওঁলোকে মজুৰি বিচাৰিছিল কি অপৰাধ হ'ল কওকচোন ৰাইজসকলে এই কথা নিশ্চয় বিচাৰ কৰিব লাগিব সকলো ৰাইজে অসমৰ ৰাইজৰ ওচৰত আমাৰ আবেদন CITUৰ এই প্ৰতিষ্ঠাকালৰে প্ৰাক মুহূৰ্তত অসমৰ ৰাইজৰ ওচৰত আবেদন এই বিজেপি চৰকাৰ যদিও তেওঁলোকে ৰাজনৈতিকভাৱে নিৰ্বাচনৰ মাজেৰে জয়লাভ কৰি শাসনৰ গাদীত বহিব পাৰে কিন্তু অসন্তুষ্ট মানুহৰ সংখ্যাও অসমত আছে এই মানুহসকলৰ শ্ৰমজীৱী মানুহৰ অধিকাৰ ৰক্ষা কৰাৰ এই দায়িত্বত যদি তেওঁলোকে নাথাকে তেতিয়াহ'লে এই চৰকাৰখনৰ নীতিৰ বিৰুদ্ধে সকলো ৰাইজক আমি ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাম এই 30 মে তাৰিখে অহাকালি এই 30 মে তাৰিখৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখনেই সমগ্ৰ অসমৰ শ্ৰমজীৱী মানুহে নিশ্চয় ঐক্যবদ্ধ হোৱাৰ আবেদন জনাম যৌথ আন্দোলনৰ আবেদন জনাম আমাৰ এই কৃষকসকলক আমি লগত ল'ব লাগিব কৃষক সংগঠন কৃষি শ্ৰমিক সংগঠন সকলোকে লগত লৈ ছাত্ৰ সংগঠন যুৱ সংগঠন মহিলা সংগঠন যিসকলে গণতন্ত্ৰৰ সপক্ষে যিসকলে শ্ৰমজীৱী মানুহৰ সপক্ষে সেই সকলোকে আমি লগত লৈ অহা দিনত এফালেদি যৌথ আন্দোলন আমি তীব্ৰতৰ কৰিব লাগিব আৰু এফালেদি একক আন্দোলন CITUৰ নিজস্ব আন্দোলন সংগ্ৰামবিলাকো আমি আগবঢ়াই নিব লাগিব এই সংকল্প নিশ্চয় আমি কাইলৈ 30 মেত ল'ম অসমৰ সকলো সংগঠনৰ প্ৰতি আমাৰ আবেদন আহক আমি সকলোৱে